নমস্কাৰ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ জব আছাম ইউটিউব চেনেললৈ। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যনৰ এনচাৰসমূহ। এই আটাইবোৰ কুৱেশ্যনসমূহ MCQ আকাৰত আলোচনা কৰা হ'ব আৰু এই ভিডিঅ'টি ইংলিছ আৰু অসমীয়া দুয়োটা লেংগুৱেজতে থাকিব। যদি আপুনি অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলৈ গৈ থকা যিকোনো এক্সামৰে প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টি আপোনাৰ বাবে নিশ্চয় লাভান্বিত হ'ব। এই ভিডিঅ'টিত আছামিজ লিটাৰেচাৰ, আছামিজ কালচাৰ, আছাম ইকনমি, আছাম আৱাৰ্ড, আছাম জিঅ'গ্ৰাফী আৰু বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট টপিক্সৰ ওপৰত কুৱেশ্যনসমূহ MCQ আকাৰত আলোচনা কৰা হ'ব। মই অনিকেত চেত্ৰী আপোনালোকক স্বাগতম জনাইছোঁ আকৌ এবাৰ জব আছাম ইউটিউব চেনেললৈ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনত আছে ডেছ ইজ দ্য ক্লাছিকেল ডান্স ফৰ্ম অফ আছাম। ডেছ হৈছে অসমৰ শাস্ত্ৰীয় নৃত্যৰ ৰূপ। অপশ্যনবোৰত আছে সত্ৰীয়া নৃত্য, বিহু ডান্স, বাগৰুম্বা ডান্স, দেওধানী। চ' শুদ্ধ উত্তৰ হৈ যাব সত্ৰীয় নৃত্য বা সত্ৰীয় নৃত্য। সত্ৰীয় নৃত্য হৈছে অসমৰ শাস্ত্ৰীয় নৃত্যৰ ৰূপ। আৰু ইম্পৰ্টেণ্ট পইণ্টছসমূহ চাই যাব যে ইণ্ডিয়াত টোটেল ক্লাছিকেল ডান্সেছ আছে 9টা আৰু এই ক্লাছিকেল ডান্সসমূহ কোনে চিনাক্ত কৰে? এই ক্লাছিকেল ডান্সসমূহ চিনাক্ত কৰে সংগীত নাটক একাডেমী নামৰ এটা ইনষ্টিটিউট আছে আৰু এই ইনষ্টিটিউটে এইটো চিনাক্ত কৰে। এই সংগীত নাটক একাডেমী ইনষ্টিটিউটৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। এইটো মনত ৰাখিব। চ' বৰ্তমান ভাৰতবৰ্ষত 9টা ক্লাছিকেল ডান্স আছে আৰু এয়া চিনাক্ত কৰে সংগীত নাটক একাডেমী নামৰ ইনষ্টিটিউটে। According to Sangeet Natak Academy, 9 classical dances are there. So, এতিয়ালৈকে বৰ্তমান ভাৰতবৰ্ষত 9টা ক্লাছিকেল ডান্স আছে। সংগীত নাটক একাডেমীয়ে 9টা ক্লাছিকেল ডান্স চিনাক্ত কৰিছে আৰু এই ক্লাছিকেল ডান্সসমূহ কোনটো ৰাজ্যৰ লগত জড়িত এয়া ইয়াতে লিখি দিয়া হৈছে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে এয়া। চ' ভাৰতনাট্যম তামিলনাডুৰ লগত, কথক উত্তৰ প্ৰদেশৰ লগত, কথককলি কেৰালাৰ লগত, মোহিনীঅট্টম কেৰালাৰ লগত। আপোনালোকে মনত ৰাখিব কেৰালাৰ লগত জড়িত দুটা ক্লাছিকেল ডান্স আছে আৰু কেৰালাৰ লগত জড়িত দুটা ক্লাছিকেল ডান্স কি কথককলি আৰু মোহিনীঅট্টম মনত ৰাখিব। তাৰপিছত ওডিচি, ওড়িশা, মণিপুৰী, কুচিপুডি, অন্ধ্ৰপ্ৰদেশ, সত্ৰীয়া, আছাম, ছাউ, ওড়িশা, ঝাৰখণ্ড আৰু ৱেষ্ট বেংগলৰ লগত জড়িত মনত ৰাখিব। এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে দ্য চিফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ দ্য কাৰ্বি পিপল ইজ। কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰ হ'ল চেং, ৱেং, কেপলাং, ড্ৰাম। চ' শুদ্ধ উত্তৰ হ'ব চেং বা চেং বুলি কোৱা হয়। চ' এয়া হৈছে কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰ। আৰু লগতে ইম্পৰ্টেণ্ট পইণ্টছসমূহ চাই যাব যে কাৰ্বি আংলং হৈছে অসমৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট। অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং আৰু হায়েষ্ট ফৰেষ্ট কনচেনট্ৰেশ্যন ডিষ্ট্ৰিক্ট ৱাইজ। মানে জিলা ৱাইজ যদি চাবলৈ যাওঁ তেন্তে হাবিৰ সংখ্যা খুব বেছি আছে। হাবিৰ সংখ্যা মানে একচুৱেলি বনাঞ্চলৰ ঘনত্ব। চ' বনাঞ্চলৰ ঘনত্ব খুব বেছি আছে কাৰ্বি আংলং জিলাত অসমৰ ভিতৰতে। আৰু কাৰ্বি আংলঙৰ এটা ফেমাছ ফেষ্টিভেলৰ নাম হৈছে আলি আই লৃগাং। আলি আই লৃগাং যাক আমি বিহু বুলি কওঁ। চ' বিহুক তেওঁলোকে আলি আই লৃগাং বুলি কয়। চ' এয়া খুব ফেমাছ ফেষ্টিভেল হয়। পিছৰ প্ৰশ্নটোত আছে গুমৰাগ ডান্স ইজ এছ'চিয়েটেড উইথ। গুমৰাগ নৃত্য কাৰ সৈতে জড়িত? চ' অপশ্যনবোৰত আছে বড়ো, খাচী, নাগা, মিচিং। চ' শুদ্ধ উত্তৰ হ'ব মিচিং। মিচিংসকলৰ নৃত্য হৈছে গুমৰাগ নৃত্য আৰু মনত ৰাখিব বড়োসকলৰ হৈছে বাগৰুম্বা। চ' বাগৰুম্বা কাৰ লগত জড়িত? বাগৰুম্বা হৈছে বড়োসকলৰ লগত জড়িত নৃত্য। চ' নেক্সট কুৱেশ্যনত আছে হুইচ ভিলেজ অফ নলবাৰী ডিষ্ট্ৰিক্ট ইজ অলছ' মেনশ্যনড ইন দ্য কৌটিল্যাছ অৰ্থশাস্ত্ৰ ফৰ প্ৰডিউচিং চিল্ক। ৰেচম উৎপাদনৰ বাবে কৌটিল্যৰ অৰ্থশাস্ত্ৰত নলবাৰী জিলাৰ কোনখন গাঁৱৰ বিষয়ে উল্লেখ আছে? অপশ্যনবোৰত আছে সোণকুৰিহা, নামডঙা, বৰকুৰা, দিজাৰী। চ' শুদ্ধ উত্তৰ হ'ব সোণকুৰিহা বা সোণকুৰিহা বুলি কোৱা হয়। চ' এই সোণকুৰিহাৰ বিষয়ে কৌটিল্যৰ অৰ্থশাস্ত্ৰতো মেনশ্যন আছে। কৌটিল্যই নিজৰ অৰ্থশাস্ত্ৰত এইটো কথা মেনশ্যন কৰিছিল যে সেই সময়ৰ ৰেচম উৎপাদন কৰা কামৰূপৰ এটা গাঁৱৰ নাম আছিল সোণকুৰিহা বুলি এইটো কথা মেনশ্যন কৰিছিল। চ' এইটোৰ লগতে মনত ৰাখিব যে নলবাৰী ডিষ্ট্ৰিক্টৰে এই সোণকুৰিহা গাঁও আছে নলবাৰী ডিষ্ট্ৰিক্টত। আৰু নলবাৰী ডিষ্ট্ৰিক্টৰ লগত আৰু এটা কথা ইম্পৰ্টেণ্ট আছে যে নলবাৰীত মাত্ৰ অসমৰ এখন মাত্ৰ সংস্কৃত ইউনিভাৰ্চিটি আছে। চ' যাৰ নাম হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ইউনিভাৰ্চিটি। চ' মনত ৰাখিব চ' এয়া মাত্ৰ অসমৰ এখনেই সংস্কৃত ইউনিভাৰ্চিটি আৰু যিখন আছে নলবাৰী জিলাত মনত ৰাখিব।
পিছৰ প্ৰশ্নটোত আছে সৈয়দ আব্দুল মালিক won সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ নভেল। সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যনবোৰত আছে লাচা গো, আধাৰশিলা, অঘৰী আত্মাৰ কাহিনী, প্ৰাণ সমুদ্ৰ। শুদ্ধ উত্তৰ হ'ব অঘৰী আত্মাৰ কাহিনী। সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী নামৰ কিতাপখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। খুব ডাঙৰ পাৰ্চনেলিটি এজন হয় সৈয়দ আব্দুল মালিক। মনত ৰাখিব অঘৰী আত্মাৰ কাহিনী পুথিখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইম্পৰ্টেণ্ট পইণ্টসমূহ চাই যাব যে সাহিত্য একাডেমী বঁটা টোটেল 24 লেংগুৱেজেছত দিয়া হয় আৰু এয়া নেশ্যনেল লেভেলত দিয়া হয়। ভাৰতবৰ্ষৰ নেশ্যনেল লেভেলত দিয়া এটা এৱাৰ্ড হৈছে সাহিত্য একাডেমী এৱাৰ্ড। 24টা লেংগুৱেজত দিয়া হয়। আৰু আপোনালোকৰ চাগে মনত আছে যে ভাৰতৰ অষ্টম অনুসূচিত মানে 8th শ্বেডিউলত কিন্তু মাত্ৰ 22টাহে মানে 22টাহে লেংগুৱেজ আছে। 22টা লেংগুৱেজ আছে ভাৰতবৰ্ষৰ সংবিধানত। ইয়াতে কিন্তু ইংলিছ আৰু ৰাজস্থানীকো ইনক্লুড কৰি কিনে এৱাৰ্ডটো দিয়া হয়। 22টা ভাৰতীয় লেংগুৱেজ আৰু এটা ইংলিছ আৰু এটা ৰাজস্থানী, এই দুটা লেংগুৱেজক ইনক্লুড কৰি কিনে টোটেল 24টা লেংগুৱেজত সাহিত্য একাডেমী বঁটা দিয়া হয়। 22টা ভাৰতীয় লেংগুৱেজ মানে 22টা সংবিধানত থকা লেংগুৱেজৰ কথা কৈছোঁ মই। সংবিধানত আছে 22টা লেংগুৱেজ আৰু লগতে ইংলিছ প্লাছ ৰাজস্থানী। টোটেল 24টা লেংগুৱেজেছত এই সাহিত্য একাডেমী বঁটাটো দিয়া হয়। মনত ৰাখিব সাহিত্য একাডেমী বঁটাত 1 লাখ কেছ প্ৰাইজ দিয়া হয়। মনত ৰাখিব 1 লাখ কেছ প্ৰাইজ দিয়া হয়। ফাৰ্ষ্ট এৱাৰ্ডী কোন আছিল? প্ৰথমজন সাহিত্য একাডেমী উইনাৰ কোন আছিলে? R.K. নাৰায়ণ আছিলে 1960 চনত আৰু তেওঁ ইংলিছ লেংগুৱেজত পাইছিলে। মনত ৰাখিব। পিছৰ প্ৰশ্নটোত আছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ লেডি হু ৱন জ্ঞানপীঠ? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? অপশ্যনবোৰত আছে নলিনীবালা দেৱী, মামণি ৰয়ছম গোস্বামী, পূজা বৰুৱা, হীৰা শৰ্মা। শুদ্ধ উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামী। ইম্পৰ্টেণ্ট পইণ্টসমূহ চাই যাব। আপোনালোকৰ সহায় হ'ব বুলি ভাবি মই ইম্পৰ্টেণ্ট পইণ্টসমূহ ছাইডত লিখি থৈ দিছোঁ যাতে আপোনালোকৰ ৰিভিজন হৈ যায়। মামণি ৰয়ছম গোস্বামীৰ ৰিয়েল নাম আছিল ইন্দিৰা গোস্বামী আৰু ইন্দিৰা গোস্বামীদেৱে ঊণে খোৱা হাওদা নামৰ পুথিখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। লগতে এইটো মনত ৰাখিব বৰ্তমানলৈকে অসমৰ পৰা মাত্ৰ 3জন ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথমজন আছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু দ্বিতীয়জন আছিলে মামণি ৰয়ছম গোস্বামী আৰু তৃতীয়জন হৈছে নীলমণি ফুকন। মনত ৰাখিব এই 3জনেই মাত্ৰ এতিয়ালৈকে সাহিত্য একাডেমী জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু জ্ঞানপীঠ বঁটা হৈছে ভাৰতবৰ্ষৰ সাহিত্যৰ ক্ষেত্ৰত দিয়া উচ্চতম বঁটা। এয়াও মনত ৰাখিব। পিছৰ প্ৰশ্নটোত আছে শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড ইজ কনফাৰ্ড বাই। শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, শ্ৰীমন্ত শংকৰদেৱ সংঘ। শুদ্ধ উত্তৰ হ'ব গভৰ্ণমেণ্ট অফ আছাম। অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে আৰু এয়া ৰাষ্ট্ৰীয় পৰ্যায়ত দিয়া এটা বঁটা হয়। মনত ৰাখিব নেশ্যনেল লেভেলত দিয়া হয় এইটো। এইটো মনত ৰাখিব। ৰাষ্ট্ৰীয় পৰ্যায়ত দিয়া বঁটা হৈছে শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু এয়া প্ৰদান কৰে অসম চৰকাৰে গভৰ্ণমেণ্ট অফ আছামে। আৰু ইম্পৰ্টেণ্ট পইণ্টসমূহ চাই যাব। এই শ্ৰীমন্ত শংকৰদেৱ বঁটা কি ক্ষেত্ৰত দিয়া হয়? জাৰ্নেলিজম, আৰ্ট, কালচাৰ এণ্ড লিটাৰেচাৰ, সাহিত্য, সংস্কৃতি, কলা আৰু পত্ৰকাৰিতা, এই 4টা ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হয়। আৰু প্ৰথমজন ব্যক্তি আছিলে যোনে নেকি শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল সত্যজিৎ ৰায়। সত্যজিৎ ৰায়ে 1986 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল। পিছৰ প্ৰশ্নটোত আছে দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু ৰিচিভ প্ৰেচিডেণ্ট চাৰ্টিফিকেট অফ মেৰিট। ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি? অপশ্যনবোৰত আছে পিয়লি ফুকন, ৰঙা পুলিচ, আজলি নবৌ, সতী বেউলা। শুদ্ধ উত্তৰ হ'ব পিয়লি ফুকন। ইম্পৰ্টেণ্ট পইণ্টসমূহ ৰিভিজন কৰি যাব যে প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নাম হৈছে জয়মতী, দ্বিতীয় চলচ্চিত্ৰৰ নাম হৈছে ইন্দ্ৰমালতী আৰু তৃতীয় অসমীয়া চলচ্চিত্ৰৰ নাম হৈছে মনোমতী। আৰু এই তৃতীয়ৰ কথা সুধি থাকে। আগৰ এক্সামবিলাকত প্ৰথম আৰু দ্বিতীয় সুধিছিল বাট আজিকালি তৃতীয় চলচ্চিত্ৰৰ কথা সোধে। জয়মতী আৰু ইন্দ্ৰমালতী চবৰে মনত থাকে বাট মনোমতী চবে মনত নাৰাখে। এইটোকে প্ৰশ্নত আহি যায়, এইটোকে প্ৰশ্নত সুধি দিয়ে তেওঁলোকে।
চ' এইটো মনত ৰাখিব জয়মতী 1935 চনত ৰিলিজ হৈছিলে আৰু 1939 চনত ইন্দ্ৰমালতী ৰিলিজ হৈছিল আৰু 1941 চনত আকৌ মনোমতী ৰিলিজ হৈছিলে মনত ৰাখিব চ' ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি পিয়লি ফুকন নেক্সট কুৱেশ্যনত আছে দ্য এংলো আছামিজ ডিকশ্যনাৰী প্ৰিপেয়াৰ্ড বাই মাইলছ ব্ৰনছন কণ্টেইনড মাইলছ ব্ৰনছনে প্ৰস্তুত কৰা এংলো আছামিজ অভিধানখনত প্ৰায় কিমানটা শব্দ আছিলে চ' 15,000 25,000 14,000 15,200 চ' শুদ্ধ উত্তৰ হ'ব 14,000 মাইলছ ব্ৰনছনে প্ৰস্তুত কৰা এংলো অসমীয়া অভিধানখনত প্ৰায় 14,000টা ৱৰ্ডছ আছিলে শব্দ আছিলে চ' এইটো ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিব ইয়াতে ছবিটো দেখুৱাই দিছোঁ মই চ' অসমৰ প্ৰথমখন ডিকশ্যনাৰী হৈছে মাইলছ ব্ৰনছনে উলিওৱা এখন ডিকশ্যনাৰী আৰু এই ডিকশ্যনাৰীখন কেতিয়া পাব্লিছ কৰা হৈছিলে অৰিজিনেলি 1867 চনত পাব্লিছ কৰা হৈছিলে পিছৰ প্ৰশ্নটোত আছে ইন হুইচ ইয়াৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম কোন চনত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল চ' শুদ্ধ উত্তৰ হ'ব 2007 চনত পিছৰ প্ৰশ্নটোত আছে দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ গুৱাহাটীত থকা চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল চ' শুদ্ধ উত্তৰ হ'ব 1970 চনত এইটো খুব সুধি থাকে পৰীক্ষাত মনত ৰাখিব ইণ্ডিয়াৰ যিমানখিনি টি অকশ্যন চেণ্টাৰ আছে সেইবিলাকৰ ভিতৰত গুৰুত্বপূৰ্ণ এটা টি অকশ্যন চেণ্টাৰ হৈছে গুৱাহাটী টি অকশ্যন চেণ্টাৰ চ' সেইকাৰণে এয়া কেতিয়া স্থাপন কৰা হৈছিলে এইটো প্ৰশ্ন সুধি থাকে চ' 1970 চনত স্থাপন কৰা হৈছিলে আৰু এই টি অকশ্যন চেণ্টাৰ কাম কি এয়াও জানি থ'ব যে ইয়াতে যিজন চেয়াৰমেন থাকে সেইজন এজন IAS অফিচাৰ থাকে চ' যিমানখিনি টি গাৰ্ডেন বা টি ফেক্টৰী আছে তেওঁলোকে টিবিলাক আনে চ' আনি কিনে তাতে সিহঁতে ৰেজিষ্টাৰ কৰাই লয় আৰু তাত থকা ব্ৰকাৰবিলাকে সেই চেম্পলবিলাক লৈ কিনে বেপাৰীৰ একোজনৰ হাতে হাতে দি দিয়ে চ' তেওঁলোকে পিছত তাৰ নিলাম কৰে আগৰ দিনত নিলামটো মুখে মুখে কৰা হৈছিলে মানে যদি কোনোবাই 100 টকা দিয়ে চ' 100 টকা 1 100 টকা 2 বুলি তেনেকুৱাকৈ টেবুলত হাতৰি কোবাই কোবাই কৰা হৈছিলে বাট আজিকালি ই অকশ্যন হয় মানে ই অকশ্যন মানে অনলাইনতে অকশ্যনটো অনুষ্ঠিত হয় মানে নিলাম কৰাটো অনলাইনতে অনুষ্ঠিত হয় যেনে একদিন সিহঁতে নিৰ্ধাৰণ কৰি দিয়ে যে আজি অকশ্যনটো হ'ব বুলি ডেটটো দি দিয়ে চ' যিমান বিজনেছমেন আছে তেওঁলোকে ঘৰত বহি বহিয়ে বেপাৰীসকলে লেপটপতে এই নিলামীটো কৰিব পাৰে চ' বলক পিছৰ প্ৰশ্নটোত আছে ইন হুইচ হিল টপ কামাখ্যা টেম্পল ইজ লোকেটেড কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত চ' শুদ্ধ উত্তৰ হ'ব নীলাচল পাহাৰৰ টপত কামাখ্যা মন্দিৰ অৱস্থিত সেইটো মনত ৰাখিব লগতে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন যে উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত এইটো কমেণ্ট কৰি জনাব মই আগৰ ভিডিঅ'সমূহত কৈছোঁৱে চ' আপোনালোকৰ ৰিভিজনো হৈ যাব আপোনালোকে অকণমান ৰিচাৰ্চ কৰি কিনে এইটো মোক কমেণ্টত জনাই দিব চ' থেংক ইউ ছ' মাছ আপোনালোকে ভিডিঅ'টি শেষলৈকে চালে আৰু ভাবোঁ আপোনালোকৰ নিশ্চয় সহায় হৈছে চ' আপোনালোকে বাছ ষ্টাডি কৰি যাব আৰু বাছ নোট বনাই যাব পাৰে কিপ শ্বাইনিং কিপ গ্ৰ'য়িং থেংক ইউ